মোৰ মাটিখনত মই ঘৰ বান্ধিব কিয় নোৱাৰে দৰকাৰ হলে আপোনালোকে এটা কাম কৰক ইয়াৰ ফৌজত আপোনালোকে এখন দৰখাস্ত দিয়ক আৰু আপোনালোকে কম্পেনচেশ্যনটো বিচাৰক এই কথা এজন প্ৰশাসন বিষয়া আমাক ক'লে দুৰ্ভাগ্য এই কাৰণে দুৰ্ভাগ্য মই তেখেতক প্ৰত্যুত্তৰ দি কৈছিলো আমি সোণাপুৰ ৰাইজে ইয়াৰ ফৌজৰ পইচাৰ কাৰণে আমি বহি থকা নাই সভ্যতা সাংস্কৃতিক সমাজটো আমি বাস কৰি থকা নাই এই সভ্যতা সাংস্কৃতিক এই আমাৰ সমাজখনত বাস কৰি থকা একেলগে এই সমাজ আপুনি জীয়াই ৰাখিব পাৰিব নেকি এইটো তেতিয়া এটা কথা তেওঁ ফাঁকি মাৰি ক'লে এইটো মোৰ হাতত নাই এইটো বোলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এইটো বোলে ডিফেন্সৰ বিষয়ৰ ওপৰত কৈছে যদি ডিফেন্সৰ তেওঁ কিয় পৰতে আমাক প্ৰত্যুত্তৰ দি আছে তেওঁ যদি একো নাজানে তেওঁ কিয় আমাক ব্যক্তিগতভাৱে সামাজিকভাৱে নথিপত্ৰ জাৰি কৰিছে ইয়াৰ পাছত বাউণ্ডাৰী কাষত আমাৰ যিমানখিনি খিলঞ্জীয়া মানুহ আছে এই খিলঞ্জীয়া মানুহৰ পৰা বিগত 10 বছৰত বা 20 বছৰত এয়াৰ ফৰ্চে কেনেকুৱা অসুবিধা পাইছে এবাৰ আমাক জনাওক আমি কেতিয়াও তেওঁলোকক কোনো ধৰণৰ অসুবিধা দিয়া নাই আমি সীমামূৰীয়া ৱালৰ কাষত থকা আমি মানুহ হয় আমাৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ অসুবিধা আমি জানি শুনি দিয়া নাই যদি তেওঁলোকে কিবা পাইছে ব্যক্তিগত এঘৰ বা দুঘৰৰ পৰা পাইছে তেনেহলে আইনগতভাৱে সেই এঘৰ বা দুঘৰৰ প্ৰতি ব্যৱস্থা লওক কমান্ডিং অফিচাৰ এয়াৰ ফৰ্চ কমান্ডিং অফিচাৰ এয়াৰ ফৰ্চ এনেকৈ আমাৰ মাটি বাৰী সকলো লৈ যাব কাৰণে যি চেষ্টা চলোৱা হৈছে তাক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে উগ্ৰকণ্ঠ নহয় আমি সমগ্ৰ ৰাইজে তেজ দিবৰ কাৰণে সাজু হ'ব লাগিব ৰাইজ এয়াৰ ফৰ্চ কমান্ডিং অফিচাৰ গো বেক অৰ্গানাইজেশ্যন যি আমাৰ ডিফেন্সৰ কাৰণে থিয় হৈ আছে সেই ডিফেন্সৰ কাৰণে থিয় হোৱা যি অৰ্গানাইজেশ্যনটোৱে আজি আমাক এই স্থানৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ চলাইছে তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে ইয়াতে আমি আজি থিয় হৈছো গতিকে ৰাইজ আমি একেমুখে ক'ব লাগিব এয়াৰ ফৰ্চ গো বেক এয়াৰ ফৰ্চ ইতিমধ্যে আজি সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা বিশাল ৰাজহুৱা সভাৰ পৰিসমাপ্তি ঘটিল এই ৰাজহুৱা সভাই আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত প্ৰথমটো এনেধৰণৰ যে আজি সভাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বায়ু সেনাৰ যি আগ্ৰাসন এই আগ্ৰাসনৰ বিৰুদ্ধে থিয় হ'বলৈ বা এই আগ্ৰাসনৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈ আজি সভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে সমান্তৰালভাৱে আন এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ জৰিয়তে এই সমগ্ৰ এলেকাটোৰ পৰা বায়ু সেনা ঘাটিটো আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দিবলৈ আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে দিগাৰু বায়ু সেনাৰ ঘাটিৰ যি কমান্ডিং অফিচাৰ অজয় ৰাণা এই অজয় ৰাণাই সমগ্ৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে থিয় হোৱা পৰিলক্ষিত হৈছে গতিকে অজয় ৰাণাৰ অহা 3 এপ্ৰিল তাৰিখে ৰাজহুৱা স্থানত তেওঁৰ প্ৰতিকৃতি দাহ কৰা হ'ব আমি দিগাৰু বায়ু সেনাৰ মুখ্য দ্বাৰৰ সন্মুখত অহা 3 এপ্ৰিল তাৰিখে ৰাতিপুৱাৰ ভাগত তেখেতৰ প্ৰতিকৃতি দাহ কৰা আমি পৰিকল্পনা কৰিছো তৃতীয়তে এই বৃহত্তৰ সোণাপুৰ অঞ্চলত যিসমূহ ভাড়াঘৰত বায়ু সেনাৰ বিষয় কৰ্মচাৰী ভাড়া লৈ আছে এই লোকসকলক অহা 15 দিনৰ ভিতৰত এই ঘৰসমূহ খালী কৰি পেলাই তেওঁলোকৰ আৱাসিক এলেকাত থকাৰ বাবে আহ্বান জনাই আজি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছে চতুৰ্থতে বৃহত্তৰ সোণাপুৰ অঞ্চলৰ যিসমূহ দোকান বজাৰ আছে এই দোকান বজাৰৰ দোকানীসমূহে কোনো ধৰণৰ বায়ু সেনা কৰ্মৰত বিষয় কৰ্মচাৰীক গেলামাল শাক পাচলি মাছ মাংস ফল মূল বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি সভাই যোৱা 27 জানুৱাৰী তাৰিখে ডিমৰীয়াৰ সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই যি নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাখন বাতিল কৰাৰ বাবে 10 দিনৰ সময়সীমা ধৰি দিছে আৰু 10 দিনৰ ভিতৰত সমগ্ৰ সোণাপুৰ অঞ্চলৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে তেওঁ যিখন নিৰ্দেশনা জাৰি কৰিছিল সেইখন অহা 10 দিনৰ ভিতৰত তেওঁ বাতিল কৰিব লাগিব তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰস্তাৱ গ্ৰহণ কৰিছে সমান্তৰালভাৱে দিগাৰু বায়ু সেনাৰ আৱাসিক এলেকালৈ সোণাপুৰ নিৰ্মাণ কাৰ্যালয়লৈ যোৱা পথত যিখন পহৰা চকী তেওঁলোকে স্থাপন কৰিছে আৰু বেৰিকেড স্থাপন কৰি সমগ্ৰ পথটো সৰু কৰি দিছে যে 30খন গাঁৱলৈ অহা যোৱা কৰা মানুহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে এই সমগ্ৰ পথটো মুকলাই আৰু পহৰা চকী উঠাই দিবলৈ 10 দিনৰ সময়সীমা বান্ধি দিছে আজি সভাই পৰৱৰ্তী কাম কাজ কৰিবলৈ এখন 40 জনীয়া কমিটি গঠন কৰি দিয়ে আৰু তাত হেমন্ত কলিতাক সভাপতি আৰু দিগন্ত লহকৰক সাধাৰণ সম্পাদক মুনীন্দ্ৰ মহন্তক কোষাধ্যক্ষ হিচাপে লৈ এখন 40 জনীয়া শক্তিশালী কমিটি গঠন কৰা হয় ইয়াৰ সমান্তৰালভাৱে আজিৰ সভাই
এই সমগ্ৰ বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰীকে পৰোক্ষ কৰি যিসমূহ বিভাগত এই প্ৰসংগটোৱে স্থান পায়, এই সকলো মন্ত্ৰী এই বা প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই প্ৰসংগটোৰ অৱগত কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো আমাৰ শাস্তি কৰিছে, আজি 10,000 মানুহ আমি ফিল্ডত গোট খাইছো। ইয়াৰ পাছত ওচৰত থকা মানুহ গোটেই আজি আমাক তেওঁলোকে বিভিন্ন ব্যৱস্থা লৈছে, ঘৰ বাৰী এৰিৰ ব্যৱস্থা কৰাইছে। আৰু এইটো কেনেকুৱা হ'ল, আজি ইয়াৰ ফৰ্চ কালি আহিছে, আৰু এই আপা পিতা দিনৰ পৰা আমি ইয়াত জহত ইয়াৰ খিলঞ্জীয়া মানে কি বসবাস কৰি আছে, তেওঁলোকে যদি আজি এইটো কৰে তেতিয়াহ'লে আমি ক'ত যাম? আমি ইয়াত এক কথা মাজলৈ বহি আছে, এই দুখীয়া মানুহখিনি ক'ত যাব? সেই আমি এটা বাধ্য হৈছো যে ইয়াৰ পৰা গুচি যাওক, তেতিয়া আমাৰ ইয়াত খিলঞ্জীয়া যাব নে? খিলঞ্জীয়াৰ ভূমি আমাৰ খিলঞ্জীয়াত তাত থাকিব লাগিব, আৰু ইয়াৰ পৰা আমি গোটেই হ'ব লাগিব। আমাৰ ৰাইজৰ দাবী এইটোৱে মানিছো। আৰু যিহেতুকে আজি এই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাটো বন্ধ কৰিছে, অহা যোৱা ৰাস্তাটো বন্ধ কৰি দিছে, আৰু ইয়াৰ পাছে আজি তোমাৰ খিলঞ্জীয়াৰ ওপৰত যিটো আজি এই অত্যাচাৰটো হ'ব লাগিছিলে আপোনাৰ পাকিস্তানত, এই অত্যাচাৰটো হৈছে খিলঞ্জীয়াৰ ওপৰত, এইটো আমি কেতিয়াও মানি নলওঁ। দৰকাৰ ইয়াৰ পাছে ইয়াৰ পৰা গুচি যাব লাগিব, আমাৰ খিলঞ্জীয়াই সুৰক্ষা হৈ থাকিব লাগিব।